ছেমিকণ্ডাক্টৰৰ অত্যাধুনিক ক্ষেত্ৰখনত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ নৃপেন বৰুৱাৰ সুযোগ্য সন্তান চিন্ময় বৰুৱাৰ সাফল্য। গোলাঘাটৰ সন্তান চিন্ময় বৰুৱাই বিশ্বৰ বজাৰ জিনিবলৈ সক্ষম হৈছে। বিশ্ববাসীৰ বহুচৰ্চিত ছেমিকণ্ডাক্টৰ ক্ষেত্ৰত চিন্ময় বৰুৱাৰ সাফল্যই কঢ়িয়াই আনিছে আশাৰ বতৰা। আমেৰিকা, জাপান, জাৰ্মানীতো ছেমিকণ্ডাক্টৰ উদ্যোগ প্ৰতিষ্ঠাৰ প্ৰস্তুতি। চিপ এক্স গ্ল'বেল চৰকাৰ টাটা গ্ৰুপে প্ৰক্ৰিয়া চলাই থকাৰ মাজতে চিন্ময়ৰ সাফল্য। দীৰ্ঘদিনৰ একান্ত নিষ্ঠা, একাগ্ৰতা আৰু অসীম অধ্যাৱসায়ে অতি নীৰৱে বিশ্বৰ ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰখনত এতিয়া উজ্জ্বলি উঠিছে চিন্ময় বৰুৱা নামৰ গোলাঘাটৰ ২৬ বছৰীয়া সুসন্তান। অতি কম বয়সতে এটা বিশ্বজনীন ছেমিকণ্ডাক্টৰ কোম্পানী প্ৰতিষ্ঠা কৰি পৃথিৱীৰ আগশাৰীৰ উদ্যোগপতিসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কৃতি অসমীয়া সন্তানটিয়ে। চিন্ময় বৰুৱা গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ নৃপেন বৰুৱা আৰু কুইন বৰুৱাৰ একমাত্ৰ পুত্ৰ সন্তান। অসমীয়া ল'ৰা হিচাপে মই ভাবোঁ এইটোতো মই মোৰ পুত্ৰই নহয়, মোৰ অসমীয়া ল'ৰা হিচাপে মই গৰ্ব কৰোঁ। অকল চিন্ময়ে নহয়, যিমানখিনি অসমীয়া ল'ৰাই ইমান সীমিত সুবিধাৰ মাজত থাকি অসমত যিবিলাক কাম কৰিব পৰা নাছিল, বাহিৰত ওলাই গৈ তেওঁলোকে যিখিনি কৰ্ম কৰিছে, প্ৰত্যেকজন পিতৃ মাতৃ ইয়াৰ কাৰণে ধন্যবাদৰ পাত্ৰ। আৰু প্ৰত্যেকজন যিসকল ব্যক্তি ইয়াত জড়িত হৈ আছে, যিকোনো ফিল্ডতে আমি সকলো অসমবাসীয়ে তেওঁলোকক লৈ গৌৰৱ কৰা উচিত। চিন্ময় প্ৰথম পঢ়িছিলে ব্লু ভেলী স্কুলত প্ৰাইমেৰী শিক্ষা, তাৰপিছত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, তাৰপৰা সুখ্যাতিৰে পাছ কৰি তাৰপিছত গুৱাহাটী গুৰুকুল গ্ৰামাৰ স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা ৰসায়ন শাস্ত্ৰত তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰিছিল। তাৰপিছত তেওঁ মানচেষ্টাৰ ইউনিভাৰ্চিটিৰ অধ্যয়নৰ কাৰণে গৈছিল। সেইটো তেওঁলোকে MS কোৰ্চ বুলি কয়। MS কোৰ্চ কেমেষ্ট্ৰি এডমিশ্যন লৈ স্পেচিয়েল পেপাৰ হিচাপে মেটেৰিয়েল ছায়েন্স লৈছিল। এই মেটেৰিয়েল ছায়েন্স পঢ়ি থাকোঁতে সাধাৰণতে কি হয়, মেটেৰিয়েল ছায়েন্সৰ লগত তেওঁলোকৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কোৰ্চটো প্ৰায় অলমষ্ট একে হয়। তাত তেওঁলোকে একেধৰণৰ কাম কাজ আৰম্ভ কৰিছিল। আটাইতকৈ ডাঙৰ কথা হ'ল কি, তেওঁলোকৰ প্ৰত্যেকজন ষ্টুডেণ্টৰ লগত একোজন মেণ্টৰ, একোজন চাইক'লজিষ্ট তেওঁলোকে লগাই দিছিল। আৰু তেওঁলোকেই চাই চিতি পেলাই প্ৰত্যেকজন ষ্টুডেণ্টকে নিজৰ কোন ফিল্ডৰ প্ৰতি তেওঁৰ ধাউতি বেছি চিলেক্ট কৰি তেনেদৰে লৈ গৈছিল। আৰু চিন্ময়কো তেনেকৈ লৈ গৈছিল। এই ক্ষেত্ৰত মাইক এণ্ডাৰছন, তাৰপিছতে আমাৰ প্ৰফেচৰ আৰ্থৰ ফিলিপ, তাৰপিছতে চিনজিয়া বুলি এগৰাকী লেডি, তেওঁলোকৰ অৱদান অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু তেওঁলোকেই তাক এনকাৰেজ কৰি আছিল। যদিও PhD বা অন্য লাইনত গৈ পেলাই কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল, তথাপিও তেওঁলোকে কৈছিল যে তই এইটো লাইনতে যা, তোৰ সাফল্য লাভ কৰিব। গতিকে অনুভৱটো কৈ শেষ কৰিব নোৱাৰি। হয়, মই খুবেই আনন্দিত। আৰু বিশেষকৈ মই সি যাতে লাষ্ট 2 years সি ঘৰতেই কৰিছিলে গোটেই কামখিনি। সেইকাৰণে মই প্ৰতিটো ক্ষেত্ৰত মই ইমানেই এলাৰ্ট আছিলোঁ, সি যাতে কোনো বস্তুৰ অভাৱ, যিকোনো ক্ষেত্ৰত খোৱা বা এনেই ঘৰখনত থাকিলে বহুত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, মই তেনেকুৱা একো যাতে সি প্ৰেছাৰ নাপায় তেনেকৈ মই তাক কেয়াৰ লৈছিলোঁ। এই কেয়াৰটো এতিয়াৰ পৰা নহয়, মেট্ৰিক দিয়াৰ পৰা হায়াৰ ছেকেণ্ডেৰী মই তাৰ লগত গুৱাহাটীত 2 বছৰ আছিলোঁ। গতিকে মোৰ কণ্ট্ৰিবিউশ্যনটো কি তাৰ লগত চিন্ময় সি সদায় এইটো অনুভৱ কৰে আৰু সি এইটো স্বীকাৰো কৰে। এওঁতো এওঁ ভাগেই যায়, কিন্তু মই তাৰ লগত সদায় লাগি আছিলোঁ যাতে সি তাৰ নিজৰ হেৰি কৰিব পাৰে কামখিনি। গোলাঘাটৰ পৰা স্মৃতিৰেখা শইকীয়াৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।